অসমৰ হয় কিন্তু বম্বেলে আহে কিন্তু অসমীয়া যোনটো ভাষা হয় সেই বস্তুটো যেহেতু আপুনি মুম্বাইত সৰুৰ পৰা আছে ইয়াত আপুনি বলিউডৰ অভিনেতা অভিনেত্ৰী তেখেতসকলক আপুনি লগ পাইছে আপোনাৰ দেউতা যেহেতু মৰিগাঁৱৰ এগৰাকী সন্মানীয় জিলা উপায়ুক্তৰ দায়িত্বত আছে তেখেতে খুব সুন্দৰ গীতো গায় আমি জানিব পাৰিছো দেউতাৰ বিষয়ে অকমান আপুনি ক'ব বিচাৰে যদি আপুনি বলিউডত অভিনয় কৰিবলৈ সুবিধা পায় আপুনি অভিনেত্ৰী হিচাপে কাক বিচাৰিব লগত নমস্কাৰ মই শ্ৰী দিব্যজ্যোতি দত্ত আপোনালোকে চাই আছে সোশ্যাল মিডিয়া জাৰ্নালিজমৰ বিশেষ অনুষ্ঠান এই অনুষ্ঠানত আমি যিসকল অসমীয়াই বহিৰাজ্যত আহি বা বাহিৰা দেশত গৈ অসমীয়া কলা সংস্কৃতি ধৰি ৰাখিছে তেখেতসকলক আমি আপোনালোকৰ মাজত পৰিচয় কৰাই যাম আজি তেনেগৰাকী ব্যক্তি আমাৰ কাষত উপস্থিত আছে তেখেতে সুদূৰ মুম্বাইত অসমীয়া সামাজিক নাটক নাহৰ ফুলে নুশুৱাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু তেওঁ আমাৰ মৰিগাঁৱৰ সন্মানীয় জিলা উপায়ুক্ত দেৱাশিষ শৰ্মা ডাঙৰীয়াৰ একমাত্ৰ পুত্ৰ সন্তান আৰিয়ান শৰ্মা তেখেতক আপোনালোকৰ মাজত পৰিচয় কৰাই দিছো আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ 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 অনুগ্ৰহ কৰি আপুনি আমাৰ দৰ্শকসকলক জনাব যে আপুনি যি এতিয়া এই নাহৰ ফুলে নুশুৱাই মুখ্য চৰিত্ৰত আপুনি অভিনয় কৰিছে কেনেকুৱা আপোনাৰ অভিজ্ঞতা কেনেকুৱা আপুনি অনুভৱ হয় প্ৰথমতে মই SMJ24 চেনেলক আন্তৰিক ধন্যবাদ জনাব বিচাৰিছো যে ইমান দূৰৰ পৰা এই ইণ্টাৰভিউটো ল'বলৈ আহিছে এণ্ড আমাৰ এই গোটেই নাটকৰ মানুহখিনিৰ কাৰণে এনেকুৱা ধৰণৰ এটা পাব্লিচিটি হোৱাটো উই আৰ ভেৰি ভেৰি গ্ৰেটফুল থেংক ইউ ছ' মাছ আৰু হয় মুম্বাইতে আমাৰ এই নাটকখন যোনখনৰ নাম হয় নাহৰ ফুলে নুশুৱাই তাৰে ৰিহাৰ্চেলটো কেইদিনমানৰ পৰা চলি আছে আৰু এই নাটকখনৰ লেখকজন হয় আপোনাৰ তপন পাঠক আৰু ডাইৰেক্টৰজনৰ হয় আমাৰ বহুত প্ৰিয় আমাৰ অসমীয়া কমিউনিটি বম্বে অসমীয়া কমিউনিটিৰ বিশেষ প্ৰিয় ছাইদ আফজল আলী ছাৰ আৰু এই নাটকখন মই সঁচাকৈ এই লিড কেৰেক্টাৰটো মই চান্স পাইছোঁ প্লে' কৰিবলৈ আৰু এই অপৰচুনিটিটো এটা মোৰ কাৰণে বহুত ডাঙৰ অপৰচুনিটি আৰু মষ্ট ইম্পৰ্টেণ্টলি মই এই বস্তুটো সঁচাকৈ এটা খুব ইম্পৰ্টেণ্ট বস্তু বুলি ভাবোঁ বিকজ আজিকালি বহুতবোৰ এনেকুৱা ল'ৰা ছোৱালী আছে যোনে বম্বেলে মানে অসমৰ হয় কিন্তু বম্বেলে আহে কিন্তু অসমীয়া যোনটো ভাষা হয় সেই বস্তুটো তাহাঁতে যোনটো লেভেলত মানে তাহাঁতে সেই বস্তুটো ৰুটটোৰ লগত কানেক্টেড হৈ থাকিব লাগে সেই কানেকশ্যনটো তাহাঁতৰ বম্বেত অহাৰ পিছত হেৰাই যোৱা যায় আৰু ময়ো সৰুতে বম্বেলে আহিছোঁ আৰু এই নাটকখনৰ দ্বাৰা মই মোৰ অসমীয়া যোনখিনি ৰুটছ আছে তাৰ লগত ৰিকানেক্ট কৰিব পাৰিছোঁ আৰু আমাৰ অসমীয়া ভাষাটো যিমান সেই সুন্দৰতা এই নাটকখনৰ ডায়লগখিনি দি পেলাই মই ভালকৈ গম পাব পাৰিছোঁ ভালকৈ আপুনি এতিয়া অনুভৱ কৰিব পাৰিছে কেনেকৈ আপোনাৰ আগৰ পৰাই মন আছিলে নেকি অভিনয় ক্ষেত্ৰখনত আহিবলৈ অভিনয়ৰ কথা মই একচুৱেলি চাবলৈ গ'লে সেনেকৈ কেতিয়াও ভবা নাছিলোঁ কিন্তু আলি আংকল যোন মোৰ খুব বহুত প্ৰিয় আংকল হয় আৰু মই সৰুৰে পৰা তেওঁক খুব ভালকৈ চিনি পাওঁ তেওঁ মাজে মাজে যেতিয়া মোক কেতিয়াবা কিবা কিবি প্ৰগ্ৰামত কেতিয়াবা লগ পোৱা হয় কিবা কালচাৰেল ফাংচনত কেতিয়াবা লগ পোৱা হয় তেওঁ মোক কেতিয়াবা আহি পেলাই এনেকৈ সোধে কি নাটক এখন তুমি কেতিয়াবা আগলৈ কৰিব বিচাৰিবা নেকি মোৰ এনে মনে মনে সদায় মানে সেই ইণ্টাৰেষ্টটো থাকে কিন্তু ভাবোঁ কি নাই মই কেতিয়াও মোৰ এইটোত এক্সপিৰিয়েঞ্চ নাই মই কেনেকৈ কৰিব পাৰিম কিন্তু যি হ'ল কেইমাহমানৰ আগতে আলি আংকল মোৰ ওচৰলৈ আহিলে তাৰপিছত সুধিলে কি মই এনেকুৱা এখন নাটক কৰিব ওলাইছোঁ তুমি তাত ইণ্টাৰেষ্টেড হ'বা নেকি তেতিয়া মই ক'লোঁ কি ঠিক আছে এইবাৰ আপুনি ইমান মোক বিশ্বাস কৰি পেলাই আপুনি এই বস্তুটো কৈছে মই ডেফিনেটলি এবাৰ ট্ৰাই এটা কৰিম চ' সেনেকৈ মানে এই নাটকখনত মই মানে চান্স এটা পাইছোঁ আপুনি এই অভিনয়ৰ উপৰিও আপুনি এতিয়া কিহত ব্যস্ত আছে একচুৱেলি মই এটা কনচাল্টিং কোম্পানী এটাত কাম কৰি আছোঁ যাৰ কোম্পানীটোৰ নাম হয় গাইড পইণ্ট বম্বেতে অফিচটো আছে আৰু এইটো নিউয়ৰ্ক বেছড কোম্পানী এটা হয় এণ্ড উই ৰিক্ৰুট কনচালটেণ্টছ আপুনি শিক্ষা ক'ৰ পৰা আপুনি শিক্ষা ক'ত কৰিছিলে আপুনি শিক্ষা জীৱনটোৰ বিষয়ে আপোনাৰ অকণমান জনাব হয় মই মোৰ গোটেইখিনি শিক্ষা বম্বেতে হৈছে মই সৰুতে বম্বেলৈ আহিছিলোঁ মেইন মই বেচেলাৰ্ছ কৰিছিলোঁ আপোনাৰ কালনাৰী আৰ্টছত মই একচুৱেলি এজন চেফ হ'বলৈ মানে সেয়া কৰি আছিলোঁ আশা কৰি আছিলোঁ আৰু তাৰপিছত সেই ডিগ্ৰীটো খতম কৰাৰ পিছত মই এক বছৰ হংকঙতো আছিলোঁ কিন্তু ক'ভিড হোৱাৰ পিছত মই ইণ্ডিয়ালৈ ঘূৰি আহিব লগা হ'ল আৰু ক'ভিডৰ সময়ত মানে গোটেই হস্পিটেলিটি ইণ্ডাষ্ট্ৰিটো বন্ধ হৈ গৈছিলে চ' সেইখিনি সময়তে মানে মোৰ কেৰিয়াৰটো আকৌ চেঞ্জ হৈ গ'ল আৰু তাৰপিছত মই এই ফিল্ডটোত সোমাই গ'লোঁ আৰু আচ্ছা আপোনাৰ দেউতা যিহেতু মৰিগাঁৱৰ এগৰাকী সন্মানীয় জিলা উপায়ুক্তৰ দায়িত্বত আছে তেখেতে খুব সুন্দৰ গীতো গায় আমি জানিব পাৰিছোঁ দেউতাৰ বিষয়ে অকণমান আপুনি ক'ব বিচাৰিব
হয়, দেউতাটো মানে সঁচাকৈ মোৰ কাৰণে বহুত ডাঙৰ এজন ইনস্পিৰেশ্যন হয়, জাষ্ট নট এজ এ ডেড, ইভেন এজ এ পাৰ্চন। তেওঁৰ পৰা অনেষ্টলি ইটছ এ ভেৰি বিগ প্ৰিভিলেজ কি মই মানে তেওঁ যোনখিনি কৰিছে, তেওঁ যোনখিনি চেঞ্জেছ আনিছে, সেইখিনি বস্তু মই সৰুৰে পৰাই দেখিছোঁ। আৰু ডেফিনেটলি গীতৰ কথা হ'লে মই সৰুৰে পৰা তেওঁ গানৰ প্ৰতি ইণ্টাৰেষ্ট, নট জাষ্ট গান, বহুত বেলেগ বেলেগ তেওঁ কালচাৰেল এছপেক্টটো তেওঁ সদায় বহুত বেছি মানে তাত মানে সদায় ইনভলভ হৈ থাকে, আৰু সেইটো মই সৰুৰে পৰা দেখিছোঁ। আৰু তেওঁ সৰুতে মানে কিবা বেলেগ বেলেগ ধৰণৰ নাটকো কৰিছিলে। চ' এই বস্তুটো আই থিংক ইট ইজ ছামথিং দেট আই হেভ লাৰ্ণ ফ্ৰম হিম। চ' ডেফিনেটলি আই এম ভেৰি গ্ৰেটফুল কি মই that I got such a kind of an exposure. যেহেতু আপুনি মুম্বাইত সৰুৰে পৰা আছে, ইয়াত আপুনি বলিউডৰ অভিনেতা অভিনেত্ৰী তেখেতসকলক আপুনি লগ পাইছেনে? হয়, মোৰ কিছু অভিনেতা অভিনেত্ৰীক লগ পোৱা হৈছে। এনে কেতিয়াবা যেতিয়া মানে এনে আনপ্ৰেডিক্টেবল চিটুৱেশ্যনছত কেতিয়াবা এনেকৈ লগ পাওঁ, আৰু কেতিয়াবা খুব ভাল ইণ্টাৰেকশ্যনছো হৈছে। কিন্তু মেইন ইণ্টাৰেকশ্যন মোৰ তেতিয়াই হৈছিলে যেতিয়া মই কলেজত পঢ়ি আছিলোঁ, যেতিয়া মই এই চেফৰ কৰ্চটো কৰি আছিলোঁ। তেতিয়া মই চিলেক্টেড হৈছিলোঁ এই ঈশা আম্বানী, যোন মুকেশ আম্বানীৰ জীয়েক, তেওঁৰ যেতিয়া বিয়াখন হৈছিলে আপোনাৰ উদয়পুৰত, প্ৰি ৱেডিং চেলিব্ৰেশ্যন যোনটো হৈছিলে, তাত মানে বেলেগ বেলেগ জেগাৰ পৰা গোটেই চেফবিলাক আহিছিলে। চ' তাহাঁতৰ তলত ট্ৰেইন কৰিবলৈ মোক আৰু মোৰ বেটছৰ কিছুমান ল'ৰা ছোৱালীক সেনেকৈ চুজ কৰা গৈছিলে সেই বিয়াখনলৈ গৈ পেলাই চেফ লগত এছিষ্ট কৰিবলৈ। তাতে মোৰ বহুতখিনি বলিউড চেলিব্ৰিটিজক লগ পোৱা হৈছে। দুটামান অভিজ্ঞতা আমাক জনাব নেকি? কাৰোবাৰ লগত কথা হৈছিলে নেকি? হয়, মোৰ জাহ্নৱী কাপুৰৰ লগত কথা হৈছিলে। মই বুফে কাউণ্টাৰত আছিলোঁ, পাস্তা ছাৰ্ভ কৰি আছিলোঁ, আৰু তেওঁক মই নিজে পাস্তাটো যেতিয়া ছাৰ্ভ কৰিছিলোঁ, তেতিয়া তেওঁ মানে মোক সুধিছিলে আৰু কি তোমাৰ নাম কি, ক'ৰ পৰা আহিছা, আৰু মানে সেনেকুৱা আৰু বেছিক ইণ্টাৰেকশ্যন। বুজিছোঁ। আৰু ভৱিষ্যতে যদি আপুনি বলিউডত অভিনয় কৰিবলৈ সুবিধা পায়, আপুনি অভিনেত্ৰী হিচাপে কাক বিচাৰিব লগত বলিউডৰ? বলিউডৰ অভিনেত্ৰী হিচাপেতো অনেষ্টলি মোৰ তাত বহুতেই মানে ইণ্টাৰেষ্ট আছে বেলেগ বেলেগ মানে অভিনেত্ৰীৰ লগত সেয়া কৰিবলৈ। কিন্তু স্পেচিফিকলি মই আলিয়া ভট্টক খুব ভাল পাওঁ। চ' তেওঁৰ লগত মোৰ মানে বহুত ইণ্টাৰেষ্ট আছে। আৰু অসমীয়া ছবি জগতত যদি আপুনি ছবি কৰিবলৈ আপুনি সুবিধা পায়, তেতিয়া আপুনি অভিনেত্ৰী হিচাপে কাক বিচাৰিব? মই সৰুৰে পৰা মানে বহুত চিনেমা চাইছোঁ, আৰু মই বৰষা ৰাণী বিষয়া তেওঁক বহুত বেছি ভাল পাওঁ। আৰু তেওঁ বেলেগ বেলেগ ধৰণে যেনেকৈ এক্টিংবোৰ কৰে বেলেগ বেলেগ চিনেমাত, সেই বস্তুটো মই সঁচাকৈ বহুত এপ্ৰিচিয়েট কৰোঁ। তেওঁৰ লগত চান্স। এই শিল্প ক্ষেত্ৰটোত, অভিনয় ক্ষেত্ৰটোত আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি আছে? মই সেনেকৈ স্পেচিফিকলি মানে এই দিশাটোৰ কথা এনেকৈ ভবা নাই। কিন্তু যদি এই নাটকখন ভালে ভালে যায়, আৰু যদি মই কেতিয়াবা আগলৈ খুব সুন্দৰ এটা চান্স পাওঁ, দেন ডেফিনেটলি আই উইল লুক ফৰৱাৰ্ড ফৰ ডেট। আমাৰ যোগেদি আপুনি অসমবাসীক কি ক'ব বিচাৰিব? মই অসমবাসীক এইটোৱে ক'ব বিচাৰিছোঁ কি আমাৰ খুব এটি ধুনীয়া এটা কালচাৰ আছে, এণ্ড অসমত থকা মানুহখিনি, অসমৰ পৰা বাহিৰত থকা মানুহখিনি, এইটো বহুত ইম্পৰ্টেণ্ট যে আমি এই কালচাৰটো খুব ভালকৈ চিনি পাওঁ আৰু খুব ভালকৈ এপ্ৰিচিয়েট কৰোঁ। আৰু এট দ্য ছেইম টাইম আমাৰ যোনখিনি ফৰৱাৰ্ড জেনেৰেশ্যন যোনখিনি বাঢ়ি যায়, এই কালচাৰটো যেন সদায় মানে পাছ অন হৈ যায় ফ্ৰম ওৱান জেনেৰেশ্যন টু দি আদাৰ জেনেৰেশ্যন, তাকি এই অসমীয়া যোনটো বিউটিফুল কালচাৰ ইটছ অলৱেজ এলাইভ এণ্ড ইটছ অলৱেজ এক্টিভ। ঠিক আছে বাৰু, ধন্যবাদ। আপুনি বহুতখিনি সময় আপোনাৰ মূল্যৱান আমাক দিলে, তাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ। আৰু শেষত আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। ধন্যবাদ। থেংক ইউ ছ' মাছ।